ভগৱানৰ কৃপা লাভ কৰিবলৈ মন্দিৰ মছজিদ গীৰ্জা আদিত ঘূৰি নুফুৰিও আপুনি আপোনাৰ কৰ্মৰ দ্বাৰাই কিন্তু ভগৱানক পাব পাৰে। চাওক, আগতেও কৈছোঁ, আজিও ক'ম, আমি বহুত বেছি ধনী মানুহ নহয় যে আমাৰ টকা উভৈনদী হৈ আছে, আমি যাক যেনেকৈ মন গ'লেই দিব পাৰিম। আচলতে নিজে চলি মেলি তাৰ পৰা অকণমান ৰাহি কৰি কেতিয়াবা কাৰোবাক কিবা অকণমান দিওঁ। কিন্তু মোৰ দেউতাই কৈছিলে অসমীয়া মানুহ বোলে অতিথি পৰায়ণ, আৰু লগতে যদি আমি কাৰোবাক অন্ন এমুঠিও যদি দান কৰিব পাৰিছোঁ সেইটোও বোলে বহুত পুণ্যৰ কাম। আজি পিছে এই ভাত সাজ দান দিয়াৰ ভাত নহয়, আমাৰ বাবলুহঁতৰ ভায়েক এটা আহে, প্ৰায় সিহঁতৰ লগত থাকে, খেলে, আৰু সি আমাৰ ঘৰলৈ যেতিয়াই আহে মই তাক ভাত এসাঁজ খুৱাই পঠিয়াওঁ। আৰু তাতোতকৈ ডাঙৰ কথা, সি যে আমাৰ ঘৰখন কেতিয়াও আনৰ ঘৰ বুলি নাভাবে। সিও মানে যি পায় আমাৰ বাবলুহঁতৰ লগত ইটো সিটো কৰি সিহঁতক হেল্পো কৰি দিয়ে। সেই তাৰ কাৰণে ভাবিলোঁ আমলেট এটাই বনাওঁ। খাবানে বুলি সুধিছোঁ, জানো ভাত খোৱা নাই এতিয়ালৈকে এনেকৈ বুলি ক'লে। কিন্তু মানে ভাত দিয়ক এনেকৈ নকয়হি। আহিলে মানে মই ভাত এসাঁজ যেতিয়া খুৱাবলৈ পাওঁ নহয় তেতিয়া মনটো ভাল লাগে। আমি আকৌ তাৰ আগতেই খাই উঠিলোঁ নহয়। দাইল আছিলে, আলু বইল আছিলে, তাতে অকণমান মিঠাতেল আৰু পিঁয়াজ কাটি দিলোঁ, আৰু বোলো মুনুক ভাতকেইটা দিয়াগৈ যোৱা, আগৰখিনি আৰু তাইয়ে কৰিলে, এইখিনি ৰান্ধি মেলি মই দিলোঁ। ঢেকীয়া, আলু আৰু অকণমান বুট ভাজি এনেকৈ আছিলে, তেনেকৈ কৰি তাক ভাতকেইটা দি দিলোঁ।